Business Organization and Management course মই ব্লক 1 ইউনিট 1 কমপ্লিট কৰিছোঁ। আজি ইউনিট 2 আৰম্ভ কৰিম। কোৰ্স কোড হ'ল BCOC 132 ব্লক 1 ইউনিট 2। এতিয়া ইউনিট 2 যেটো টপিকটো হ'ল টেকনলজিক্যাল ইনোভেশন এন্ড স্কিল ডেভেলপমেন্ট। টেকনলজিক্যাল ইনোভেশন এন্ড স্কিল ডেভেলপমেন্ট ইয়াত কিছুমান টার্মস আছে যেনে ইনোভেশন, ইনভেনশন, ক্রিয়েটিভিটি, এইবোৰ কিছুমান টার্মস আছে। সেই টার্মসবোৰ আমি পঢ়িব লাগিব, জানিব লাগিব। এতিয়া টেকনলজিক্যাল ইনোভেশন এন্ড স্কিল ডেভেলপমেন্ট এই টপিকটো আজিকালিৰ দিনত বহুত গুৰুত্বপূৰ্ণ হৈছে। বিশেষকৈ বিজনেস অর্গানাইজেশনের কারণে টেকনলজি বহুতেই এটা গুৰুত্বপূৰ্ণ হৈ উঠি পৰিছে আজিকালি। ইয়াৰ লগে লগে স্কিল ডেভেলপমেন্টও আছে। তো আজি স্কিল ডেভেলপমেন্টটো আমি নপঢ়ো, আজি টেকনলজিক্যাল ইনোভেশনটো আমি চাম। তো ইয়াৰ কিছুমান ইম্পৰ্টেণ্ট টাৰ্মছবিলাক হ'ল যেনেকৈ ইনোভেশন, তাৰপিছত টেকনলজিক্যাল ইনোভেশন, তাৰপিছত ইনভেনশন, তাৰপিছত ক্ৰিয়েটিভিটি, এইবোৰ কিছুমান টাৰ্মছ আছে। তো প্ৰথমটো হ'ল আমি ইনোভেশনটো চাম, মানে উদ্ভাৱনৰ অৰ্থ। ইনোভেশন মানে উদ্ভাৱনৰ অৰ্থটো আমি চাম, মানে উদ্ভাৱন মানে কি। তো সাধাৰণতে উদ্ভাৱন শব্দটোৰ অৰ্থ হ'ল যে বৰ্তমানৰ যেটো বজাৰ, এই বজাৰতটো আমি জানো বিভিন্ন ধৰণৰ প্ৰব্লেম হয়, ডিফিকাল্টিজ হয়, নেসেসিটিজ আহে, চ্যালেঞ্জেস আহে। প্ৰতিদিনেই এইবোৰ বিজনেছমেনে ফেচ কৰিব লাগে। নতুন নতুন চ্যালেঞ্জ, প্ৰব্লেম এইবোৰ ফেচ কৰিব লাগে প্ৰয়োজনীয়তা অনুযায়ী। তেতিয়া সেই উদ্ভাৱন সিহঁতৰ হেল্প কৰে, উদ্ভাৱনে সিহঁতক হেল্প কৰে, মানে ইনোভেশনে সিহঁতক তেতিয়া সহায় কৰে প্ৰব্লেমবিলাকক সলভ কৰাৰ কাৰণে। তো এইটো অৰ্থটো হ'ল এনেকৈ ইনোভেশনটো যে যেতিয়া যেতিয়া প্ৰব্লেম হ'ব, ডিফিকাল্টিজ, চ্যালেঞ্জেস আহিব বিজনেছৰ মাৰ্কেটত, তো সেই মতে নিডছ অনুযায়ী সলিউশন কৰাৰ টেকনিক, যেটো প্ৰব্লেম সলভ কৰাৰ যেটো টেকনিক, সেইটোক এপ্লাই কৰাটোকে কোৱা হয় ইনোভেশন। এইটো কৰিলে কি হয়, বিজনেছে প্ৰব্লেমটোক সলভ কৰিব পাৰিলে আৰু লগতে বেটাৰ ৰিজাল্ট পালে। ইয়াৰ দ্বাৰা কি হয়, বিজনেছৰ গোটেইখিনি সমস্যাবোৰ সমাধান কৰিব পাৰে। তো এইটো হ'ল সাধাৰণতে। আৰু যদি আমি বিজনেছ টাৰ্ম অনুযায়ী আমি চাওঁ, তেনেহ'লে আমি ইনোভেশনৰ অৰ্থটো এনেকৈ, উদ্ভাৱনৰ অৰ্থটো এনেকৈ ক'ব পাৰিম যে আমি জানো কি এটা ব্যৱসায় প্ৰতিষ্ঠানে পণ্য আৰু সেৱা সেইবোৰ লৈয়ে সদায় ডিল কৰে, গুডছ আৰু সাৰ্ভিসেছ। তো এই গুডছ আৰু সাৰ্ভিসেছ ডিল কৰাৰ সময়ত প্ৰতিদিনেই সিহঁতৰ বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে, লাগিব পাৰে। নতুন নতুন কাষ্টমাৰ ডিমাণ্ড, নতুন চ্যালেঞ্জ এইবিলাক আহে। তো সেইবোৰ মিট আপ কৰাৰ কাৰণে সিহঁতে ইনোভেশনৰ সহায়টো লয়, নতুন টেকনলজিৰ সহায় লয়, ইনোভেশন কৰি টেকনলজিৰ সহায় লয়। এইটোকে কোৱা হয় বিজনেছ টাৰ্মত ইনোভেশন। তেতিয়া কি হ'ব, সিহঁতৰ গুডছৰ কোৱালিটিটো আৰু ইম্প্ৰুভ কৰিব পাৰিব। আৰু যদি সাৰ্ভিস সেক্টৰৰ বিজনেছ হয়, তেনেহ'লে সেৱা আগবঢ়াই যেটো এইটো সাৰ্ভিসটো ৰেন্ডাৰিংটো সিহঁতৰ আৰু ডেভেলপড হ'ব, ডেভেলপড সাৰ্ভিস ৰেন্ডাৰিং কৰিব পাৰিব। এইবোৰ কৰিলে কি হয়, যদি গুডছ ইম্প্ৰুভড কোৱালিটিৰ, ভাল কোৱালিটিৰ দিয়ে আৰু সাৰ্ভিসটো যদি ৰেন্ডাৰ কৰে ইম্প্ৰুভড সাৰ্ভিস, তেনেহ'লে কি হ'ব, কাষ্টমাৰৰ ওচৰত সেই পাৰ্টিকুলাৰ বিজনেছৰ এটা ৰেপুটেশ্যন বাঢ়িব, এটা গুডউইল বাঢ়িব, নেম ফেম বাঢ়িব, ভ্যালু বাঢ়িব, কাষ্টমাৰ্ছৰ ওপৰত বিজনেছটোৰ ভ্যালু বাঢ়িব। কাৰণ তেতিয়া কাষ্টমাৰ্ছে
জেনাৰেল পাব্লিকে মানে আমি এইটো গম পাম যে এই পাৰ্টিকুলাৰ ব্যৱসায় প্ৰতিষ্ঠানটো যেতিয়াই তাৰ সমস্যা হৈছে বা মাৰ্কেটৰ নিডছ অনুযায়ী মাৰ্কেটৰ যেনেকৈ দৰকাৰ প্ৰতিদিন সলনি হয়, এইবোৰ নতুন চেলেঞ্জ আহে, কম্পিটিশ্যন আহে, তো সেই মতে বিজনেছটোৱে সলভ কৰিব পাৰিছে আৰু আমাক এটা ইম্প্ৰুভড কোৱালিটিৰ গুডছ ছাপ্লাই কৰিব পাৰিছে, আমি পাইছোঁ, আৰু ছাৰ্ভিচো আমাক ভাল কোৱালিটিৰ ছাৰ্ভিচ দিব পাৰিছে। তো সেইভাৱে কাষ্টমাৰ্ছৰ ওচৰত মানে বিজনেছৰ ভেলুটো বাঢ়ি যায়। তো এইটো হ'ল ইন'ভেশ্যন, উদ্ভাৱন। ছেকেণ্ড টাৰ্ম মই কৈছিলোঁ এইটো আৱিষ্কাৰৰ অৰ্থ, আৱিষ্কাৰ মানে ইনভেনশ্যন। ইনভেনশ্যনটো কি? এইটো আমি সাধাৰণতে কি জানো, ইনভেনশ্যন মানে হ'ল ডিছকাভাৰী। ডিছকাভাৰী মানেই হ'ল ইনভেনশ্যন, কোনোবাই ক'ব পাৰে, এইটো সাধাৰণ ভাষাত কয়। কিন্তু এটা গুৰুত্বপূৰ্ণ পাৰ্থক্য আছে ডিছকাভাৰী আৰু ইনভেনশ্যনৰ ভিতৰত। ডিছকাভাৰীটো হ'ল নতুন এটা বস্তু হওক বা নতুন কিবাই হওক আৱিষ্কাৰ কৰা, কিন্তু সেইটো এক্সিষ্টেঞ্চত প্ৰথমৰ পৰাই থাকে। মানুহে নাজানিব পাৰে, ইয়াৰ সম্বন্ধে নুশুনিবও পাৰে, কিন্তু পৃথিৱীত এইটো এক্সিষ্টেঞ্চ থাকে, আগৰ পৰাই এইটো থাকে, মানুহে নুশুনে বা নাজানে। তেনেকুৱা এটা বস্তু বা কিবা আৱিষ্কাৰ কৰিলে এইটোক কোৱা হয় ডিছকাভাৰী। কিন্তু ইনভেনশ্যনৰ ক্ষেত্ৰত কি হয়, এইটোও আৱিষ্কাৰ, কিন্তু ইয়াৰ কোনো এক্সিষ্টেঞ্চত নাথাকে। ইনভেনশ্যনৰ ক্ষেত্ৰত বস্তুটো যিটো ইনভেণ্ট কৰিব সেইটো এক্সিষ্টেঞ্চতেই নাথাকে, মানুহেতো নাজানে, নুশুনে, আৰু বস্তুটো পৃথিৱীত এক্সিষ্টেঞ্চতেই নাছিল, নতুনকৈ এইটো উৎপন্ন হৈছে, সেইটোক কোৱা হয় ইনভেনশ্যন। তো ইনভেনশ্যনৰ অৰ্থ হ'ল আৱিষ্কাৰেই ক'ব পাৰি, নতুন বস্তু, ধৰি লোৱা নতুন টেকনিক, এটা আইডিয়া বা থট, যিটোৰ দ্বাৰা আমি পৰীক্ষা নিৰীক্ষা কৰি, এক্সপেৰিমেণ্ট কৰি, ষ্টাডি কৰি, ৰিচাৰ্চ কৰি ইনভেনশ্যন কৰা হয়, উন্নত সামগ্ৰী দিয়াৰ কাৰণে আৰু উন্নত ছাৰ্ভিচ আগবঢ়োৱাৰ কাৰণে ইনভেনশ্যনৰ দৰকাৰ। তো এইটো হ'ল আৱিষ্কাৰ। আমি উদ্ভাৱন চালোঁ, মানে ইন'ভেশ্যন। 2 নম্বৰ আৱিষ্কাৰ আমি দেখা পালোঁ, মানে ইনভেনশ্যন। আৰু এটা হ'ল ক্ৰিয়েটিভিটি, মানে সৃষ্টিশীলতা। ক্ৰিয়েটিভিটি এইটো মানে কি? এইবিলাক টাৰ্মছবিলাক বিজনেছত খুব দৰকাৰ হয়, বিজনেছ অৰ্গেনাইজেশ্যন আৰু মেনেজমেণ্ট ছাবজেক্টত, সেইকাৰণে মই কৈ দিছোঁ। তো সৃষ্টিশীলতা মানে ক্ৰিয়েটিভিটি, মানে যেনেকৈ আমি কওঁ সদায় যে এই মানুহজন খুব ক্ৰিয়েটিভ মাইণ্ডৰ মানুহ, মানে তেওঁৰ মানে কি, ক্ৰিয়েটিভ মাইণ্ডৰ মানেই হ'ল তেওঁৰ নতুন আইডিয়া আহে, তেওঁৰ মূৰত সদায় নতুন নতুন আইডিয়া আহে, নতুন কনচেপ্ট আহে, নতুন থট আহে, তেওঁ নতুন নতুন চিন্তা কৰিব পাৰে, যিটো বেলেগ মানুহে কৰিব নোৱাৰে। তো এইটো এটা ইনবৰ্ণ কোৱালিটি ক'ব পাৰি। চবৰ ক্ৰিয়েটিভিটি নাথাকে, যাৰ থাকে তাৰ এইটো ইনবৰ্ণ কোৱালিটি। তেওঁৰ কি থাকিব, তেওঁৰ চিন্তা কৰাৰ প্ৰচেছটো, প্ৰণালীটো অলপ বেলেগ ধৰণৰ থাকিব। তেওঁ নতুনকৈ কিবা বস্তু চিন্তা কৰিব পাৰিব, মাইণ্ডত সদায় কিবা বস্তু এটা দেখা পালে বা ক'ৰবাত যাই আছে, তেতিয়া তেওঁ নতুন এটা কনচেপ্ট বা আইডিয়া বা থট আনিব পাৰিব। তো ইয়াৰ দ্বাৰা কি হয়, বাস্তৱলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেছটোকেই কয় ক্ৰিয়েটিভিটি। তেওঁৰ মূৰত এই থট প্ৰচেছটো আহিল, নতুন চিন্তা এটা আহিল, আইডিয়া এটা আহিল বা এটা স্কিম আহিল, সেইটোক যেতিয়া বাস্তৱত ৰূপান্তৰিত কৰিব, প্ৰেক্টিকেলি যেতিয়া এইটো কনভাৰ্ট কৰিব, কৰি এটা নতুন বস্তু ওলাই আহিব তাৰ পৰা, সেইটোকে কোৱা হয় ক্ৰিয়েটিভিটি, মানে সৃষ্টিশীলতা। এতিয়া এই যে আমি 3টা টাৰ্ম পালোঁ, ইন'ভেশ্যন, ইনভেনশ্যন আৰু ক্ৰিয়েটিভিটি, এই 3টা টাৰ্মৰ ডিফাৰেঞ্চ আছে, মানে পাৰ্থক্যবোৰ আছে, ক্ৰিয়েটিভিটি, ইনভেনশ্যন আৰু ইন'ভেশ্যন। এই পাৰ্থক্যটো আমি 3টা পইণ্টত চাব পাৰোঁ। 1 নম্বৰ পইণ্ট হ'ল
ক্ৰিয়েটিভিটি মানে নবল আইডিয়া, মানে এটা নতুন চিন্তা, এটা যিটো ভাল চিন্তা, যিটোৰ কাৰণে এটা ভাল বস্তু ওলাই আহিব, এটা ইউজফুল এপিলিং, এইটো ক্ৰিয়েটিভিটি, এইটো নবল আইডিয়া বুলি কোৱা হৈছে। আৰু ইনভেনশ্যনটো হ'ল সম্পূৰ্ণ নতুনকৈ এটা বস্তু ক্ৰিয়েট কৰা, আগতে যিটো নাছিল সেইটো নতুনকৈ এটা বস্তু ক্ৰিয়েট কৰা, সেইটোকে কয় ইনভেনশ্যন। আৰু ইন'ভেশ্যনটো হ'ল সেই ইনভেনশ্যনটোক প্ৰডাক্ট ফৰ্মত কনভাৰ্ট কৰা। ইনভেনশ্যনটো খালি নতুন বস্তুটো ক্ৰিয়েট কৰে, আৰু সেই আইডিয়াটোক এপ্লাই কৰি যেতিয়া আমি নতুন প্ৰডাক্ট এটা পাম বা নতুন এটা ছাৰ্ভিচ আমি পাম, এই কনভাৰ্ট কৰাৰ প্ৰচেছটোকে কোৱা হয় ইন'ভেশ্যন। তো 1 নম্বৰ ডিফাৰেঞ্চ হৈ গ'ল, পাৰ্থক্য হৈ গ'ল। 2 নম্বৰ পইণ্ট হ'ল ডিফাৰেঞ্চৰ, যে ক্ৰিয়েটিভিটি এনেকুৱা এটা আইডিয়া, এনেকুৱা ধৰণৰ এটা থট প্ৰচেছ, যিটোক আমি বুজিব নোৱাৰোঁ যদিহে তাক প্ৰট'টাইপ নকৰা হয়। প্ৰট'টাইপ মানে কি? প্ৰট'টাইপ মানে হ'ল এটা ফাইনেল বস্তুটো হোৱাৰ আগৰ যিটো শ্বেপ। ধৰি লোৱা এটা গাড়ী আছে, গাড়ী বনাব লাগে, বা এটা ডাঙৰ ইকুইপমেণ্ট বনাব লাগে, এটা মেচিনাৰী বনাব লাগে। সেই বনোৱাৰ আগৰ যিটো প্ৰাইমাৰী শ্বেপ যিটো কয়, একদম প্ৰিলিমিনাৰী শ্বেপ, এটা ষ্ট্ৰাকচাৰ, প্ৰিলিমিনাৰী ষ্ট্ৰাকচাৰ, এটা গঠন, যিটো আমি দেখা পালে বুজিব পাৰিম, এইটো এটা গাড়ী বনাই আছে, বা এইটো এটা বেলেগ কিবা এটা মেচিনাৰী বনাই আছে। সম্পূৰ্ণ হোৱা নাই কিন্তু তেতিয়া বনোৱাটো, এই প্ৰিলিমিনাৰী শ্বেপটোকে কোৱা হয় প্ৰট'টাইপ। প্ৰট'টাইপ মানে হ'ল এইটো প্ৰিলিমিনাৰী বা প্ৰাইমাৰী শ্বেপ। তো সেই ক্ৰিয়েটিভিটি এনেকুৱা এটা আইডিয়া বা থট, তাক আমি বুজিব নোৱাৰোঁ যেতিয়ালৈকে প্ৰট'টাইপত লৈ যোৱা নহয়। যেতিয়া প্ৰট'টাইপ আমি ফৰ্মটো পাম, তেতিয়াই বুজি পাৰিম এইটো এটা ক্ৰিয়েটিভিটি, এটা নতুন বস্তু ক্ৰিয়েট হৈ আছে। ইনভেনশ্যন যদি আমি চাওঁ পাৰ্থক্য, সেইটো হ'ল কমপ্লিটলি নতুন এটা বস্তু, যিটো অৰিজিনেলি এক্সিষ্ট নকৰে পৃথিৱীত। এইটো অৰিজিনেলি এক্সিষ্টেঞ্চত নাছিল, এইটো নতুনকৈ তৈৰি হৈছে, কমপ্লিটলি নতুন থিং, সেইটো হ'ল ইনভেনশ্যন। আৰু ইন'ভেশ্যন হ'ল পেটাৰ্ণটোক চেঞ্জ কৰা। ছাপ'জ এটা বহুদিন ধৰি এটা প্ৰডাক্ট চলি আছে বজাৰত, বহুদিন ধৰি চলি আছে, কিন্তু এইটোৰ যেতিয়া চেলটো কমি যাব বা ডিমাণ্ড কমি যাব, তেতিয়া এই প্ৰডাক্টটোক যদি পেটাৰ্ণটো চেঞ্জ কৰি দিয়ে, তাৰ পেকেটিং ছিষ্টেম বা তাৰ ইউজফুলনেছ, এইবোৰ পেটাৰ্ণটো যদি চেঞ্জ কৰি দিয়ে প্ৰডাক্টৰ, তেতিয়া তাৰ চেলটো বাঢ়িব আৰু বিজনেছৰ প্ৰফিট হ'ব। তো এই পেটাৰ্ণ চেঞ্জ কৰাৰ কাৰণে যিটো দৰকাৰ হয়, যিটো প্ৰচেছৰ দৰকাৰ হয়, সেইটোকে কোৱা হয় ইন'ভেশ্যন। এইটো সাধাৰণতে টেকন'লজিকেলি কৰা হয়, সেইকাৰণে টেকন'লজিকেল ইন'ভেশ্যন কোৱা হৈছে টপিকটোৰ নামেই। আৰু 3 নম্বৰ ডিফাৰেঞ্চটো হ'ল ক্ৰিয়েটিভিটি এটা থিংকিং প্ৰচেছ। এইটো চবেই জানে, ক্ৰিয়েটিভিটি হ'ল এটা থিংকিং প্ৰচেছ। থিংকিং নিউ আইডিয়া, নিউ থট, নিউ স্কিম, নিউ ইনফৰমেশ্যন, এইটোকে কোৱা হয় ক্ৰিয়েটিভিটি। আৰু ইনভেনশ্যন মানে এইটো চাইণ্টিফিক স্কিল দৰকাৰ হয়। ক্ৰিয়েটিভিটি নিৰ্ভৰ কৰে নিউ আইডিয়াৰ ওপৰত, নিউ থটৰ ওপৰত। আৰু ইনভেনশ্যন নিৰ্ভৰ কৰে চাইণ্টিফিক স্কিলৰ ওপৰত। যদি কাৰোবাৰ চাইণ্টিফিক স্কিল নাথাকে, সি ইনভেনশ্যন কৰিব নোৱাৰিব। ইনভেনশ্যনৰ ক্ষেত্ৰত বৈজ্ঞানিকভাৱে টেলেণ্ট বা স্কিল দৰকাৰ, প্ৰাইমাৰী ৰিকুৱাৰমেণ্ট এইটো। আৰু ইন'ভেশ্যনৰ ক্ষেত্ৰত এইটোৰ কাৰণে 3টা বস্তু লাগে। মাৰ্কেটিং লাগে, মাৰ্কেটিং স্কিল লাগে, টেকনিকেল স্কিল লাগে, আৰু ষ্ট্ৰেটেজিক স্কিল লাগে। এই 3টাৰ ওপৰত ইন'ভেশ্যনটো নিৰ্ভৰশীল। কি মাৰ্কেটিং, টেকনিকেল আৰু ষ্ট্ৰেটেজিক, মানে এটা ষ্টেপ বাই ষ্টেপ প্ৰচেছ দৰকাৰ, মাৰ্কেটিঙৰ দৰকাৰ আৰু টেকনিকেল স্কিল। তো আমি এই 3টা পইণ্টত ক্ৰিয়েটিভিটি
ইনভেনশ্যন আৰু ইনোভেশ্যনৰ মাজত পাৰ্থক্যবোৰ দেখা পালোঁ। এতিয়া আমি আহিম উদ্ভাৱনৰ গুৰুত্ব। উদ্ভাৱনৰ গুৰুত্ব মানে ইম্পৰ্টেঞ্চ অফ ইনোভেশ্যন। ইনোভেশ্যনৰ কিমান গুৰুত্ব আছে বজাৰত আজিকালি বিজনেছৰ ক্ষেত্ৰত। এইটো আমি চবেই জানো যে ইনোভেশ্যন নহ'লে, টেকন'লজিকেল ইনোভেশ্যন নহ'লে আজিকালি চিন্তাই কৰিব নোৱাৰি একো বস্তু। টেকন'লজি ইমান ইম্পৰ্টেঞ্চ হৈছে, বিশেষকৈ বিজনেছ ছেক্টৰত, ইণ্ডাষ্ট্ৰিয়েল এৰিয়াজ এণ্ড ডাঙৰ ডাঙৰ বিজনেছৰ ক্ষেত্ৰত টেকন'লজিটো খুবেই দৰকাৰ। তো এই টেকন'লজিকেল ইনোভেশ্যনে বহুত ধৰণে আমাক সহায় কৰে, বিজনেছক বহুত ধৰণে সহায় কৰে। সেইকাৰণে তাৰ গুৰুত্বটো বাঢ়িছে এবং দিন দিন তাৰ গুৰুত্বটো বাঢ়ি গৈ আছে। তো আমি এই পইণ্টছবিলাক অলপ ডিছকাছ কৰোঁ। 1 নম্বৰ হ'ল গুৰুত্বৰ যিটো ইম্পৰ্টেঞ্চ অফ ইনোভেশ্যন, সেইটোৰ 1 নম্বৰ পইণ্ট হ'ল যে ই মানে সংস্থাসমূহক সমস্যা সমাধানত সহায় কৰে। মানে ইনোভেশ্যন হেল্পছ অৰ্গেনাইজেশ্যনছ ইন ছলভিং প্ৰব্লেমছ। বিজনেছ অৰ্গেনাইজেশ্যনৰ প্ৰব্লেম থাকিবই, প্ৰতিদিন সিহঁতৰ প্ৰব্লেম থাকে, নতুন নতুন চেলেঞ্জ আহে, নেচেচিটিজবোৰ চেঞ্জ হয়। তেতিয়া সেইবোৰ মিট আপ কৰাৰ কাৰণে, অভাৰকাম কৰাৰ কাৰণে ইনোভেশ্যনৰ সহায় লয়। ইনোভেশ্যনে তেতিয়া সিহঁতক সহায় কৰে। 2 নম্বৰ পইণ্ট হ'ল নতুন চেঞ্জেছবিলাক এডাপ্ট কৰাৰ কাৰণে যিটো ছিটুৱেশ্যন আহে, যেনে নতুন পৰিৱৰ্তনক সেই পৰিস্থিতিৰ লগত খাপ খুৱাই লোৱাত সহায় কৰে, য'ত বিশেষকৈ প্ৰযুক্তিগত ক্ষেত্ৰত দ্ৰুত পৰিৱৰ্তন ঘটে। মানে ধৰি লোৱা যে এটা মাৰ্কেটত টেকন'লজিকেল এৰিয়াত পৰিৱৰ্তন, এটা বিশেষ পৰিৱৰ্তন হৈছে। সেই পৰিৱৰ্তনটোৰ লগত খাপ খুৱাই থকাৰ কাৰণে তাৰ টেকন'লজিকেল ইনোভেশ্যন কৰিব লাগিব। সেইটোৱে তাক সহায় কৰিব বিজনেছ অৰ্গেনাইজেশ্যনক। মানে ছিটুৱেশ্যন অনুযায়ী নিজক খাপ খুৱাব পাৰি। টেকন'লজিকেল ইনোভেশ্যনে ছিটুৱেশ্যন অনুযায়ী নিজক খাপ খুৱাব, অৰ্গেনাইজেশ্যনটোক ছেট কৰি দিয়ে। বৰ্তমানে যিটো প্ৰেজেণ্ট ছিটুৱেশ্যন হৈ আছে, কেনেকৈ চলিব লাগিব, কি টেকন'লজি লাগিব, কি ইনোভেশ্যন লাগিব, সেইমতে অৰ্গেনাইজেশ্যনটোক ছেট কৰি দিয়ে। 3 নম্বৰ হ'ল নতুন অপৰচুনিটিবিলাক টেপিং কৰাত টেকন'লজিয়ে সহায় কৰে, ইনোভেশ্যনে সহায় কৰে। মানে সংস্থাসমূহক নতুন সুযোগসমূহ টেপ কৰাত সহায় কৰে। যেতিয়া এটা বিজনেছ অৰ্গেনাইজেশ্যনে টেকন'লজিকেল ইনোভেশ্যন কৰিব, তেতিয়া অপৰচুনিটিবোৰ পাব, সুযোগসমূহ পাব, বিভিন্ন ধৰণৰ সুযোগ, বিজনেছ অপৰচুনিটিজবিলাক পাব আৰু সেইবোৰ ল'ব পাৰিব, লৈ তাৰ বিজনেছটোক আৰু সম্প্ৰসাৰিত কৰিব পাৰিব। তো এইটো টেকন'লজিকেল ইনোভেশ্যনৰ সহায়। 4 নম্বৰ হ'ল ইট হেল্পছ অৰ্গেনাইজেশ্যনছ টু ফেচ নিউ চেলেঞ্জেছ এণ্ড কম্পিটিশ্যন। মানে এইটোতো আমি চবেই জানো যে মাৰ্কেটত প্ৰতিদিনে নতুন নতুন চেলেঞ্জ হৈ আছে, কম্পিটিশ্যন হৈ আছে, ইটোৱে সিটোৰ লগত কম্পিটিশ্যন কৰি আছে। তো এই কম্পিটিশ্যন, এই চেলেঞ্জেছ, এই যে প্ৰব্লেমছবিলাক অভাৰকাম কৰাৰ কাৰণে টেকন'লজিকেল ইনোভেশ্যনৰ দৰকাৰ হয়। সেইটো আমি ইনোভেশ্যনৰ সংজ্ঞাত পাইছোঁ, ডেফিনেশ্যনত আমি পাইছোঁ যে কেনেকৈ এইটো সহায় কৰে। নতুন টেকন'লজি মাৰ্কেটত তেতিয়া এই বিজনেছ অৰ্গেনাইজেশ্যনক সহায় কৰে। মানে ই সংস্থাসমূহক নতুন প্ৰত্যাহ্বান আৰু প্ৰতিযোগিতাৰ সন্মুখীন হোৱাত সহায় কৰে, প্ৰতিযোগিতা কৰিব পাৰে তেতিয়া। 5 নম্বৰ হ'ল ইনোভেশ্যন হেল্পছ বিজনেছেছ টু এণ্টাৰ ফৰেইন মাৰ্কেট উইথ নিউ এণ্ড এডভান্সড প্ৰডাক্টছ। টেকন'লজিকেল ইনোভেশ্যন কৰাৰ কাৰণে কি হয়, এডভান্সড প্ৰডাক্ট পায় বিজনেছে, নতুন কোৱালিটিৰ, ইম্প্ৰুভড কোৱালিটিৰ প্ৰডাক্টছ পায়, বা ছাৰ্ভিচ ছেক্টৰত হ'লে ভাল ছাৰ্ভিচ দিব পাৰে। তো সেই বেষ্ট কোৱালিটিৰ গুডছ
বা বেষ্ট কোৱালিটিৰ ছাৰ্ভিচ ডমেষ্টিক মাৰ্কেটততো কম্পিট কৰিব পাৰিবই, ই বিদেশৰ বজাৰতো যায় কম্পিটিশ্যন কৰিব পাৰিব। কাৰণ একদম প্ৰেজেণ্ট লেটেষ্ট টেকন'লজি ব্যৱহাৰ কৰিছে। সেইকাৰণে লেটেষ্ট টেকন'লজি ব্যৱহাৰ কৰি যিটো গুডছ তৈৰি কৰিছে বা ছাৰ্ভিচ বনাইছে, সেইটো সিহঁতে ফৰেইন মাৰ্কেটত বিদেশৰ বজাৰতো গৈ কম্পিটিশ্যন কৰিব পাৰিব উন্নত সামগ্ৰী আৰু উন্নত সেৱা আগবঢ়াব পাৰিব। আৰু 6 নম্বৰ হ'ল ইনোভেশ্যন প্ৰভাইডছ নেম এণ্ড ৰিকগনিশ্যন টু দ্য বিজনেছ। ই ব্যৱসায়টোক নাম আৰু স্বীকৃতি প্ৰদান কৰে। ইনোভেশ্যনে ছাপ'জ এটা বিজনেছ অৰ্গেনাইজেশ্যন ইনোভেশ্যন খুব কৰি থাকে, নতুন টেকন'লজি ইনোভেশ্যন কৰি সেই কামত লগায়, তেতিয়া তাৰ গুডছৰ কোৱালিটি খুব ইম্প্ৰুভড হয় আৰু ছাৰ্ভিচ ৰেণ্ডাৰ কৰিব পাৰে খুব ভালকৈ, গুড কোৱালিটি ছাৰ্ভিচ ৰেণ্ডাৰ কৰিব পাৰে। যেতিয়াই কাষ্টমাৰৰ দৰকাৰ হয় তেতিয়াই সেইবোৰ প্ৰেজেণ্ট কৰিব পাৰে। এনেকৈ কৰিলে কি হ'ব? জেনেৰেল পাব্লিক কাষ্টমাৰ্ছে যেতিয়া সিহঁতৰ দৰকাৰ হ'ব গুডছ, গুড কোৱালিটিৰ গুডছ, সেইটো পাব। ছাৰ্ভিচ যেতিয়া ইম্প্ৰুভড ছাৰ্ভিচ বিচাৰে তেতিয়া পাব। সেইমতে পালে কি হ'ব? জেনেৰেল পাব্লিকৰ ওচৰত বা কনজিউমাৰ্ছৰ ওচৰত সেই পাৰ্টিকুলাৰ বিজনেছটোৰ নেম, ফেম, গুডউইল, এটা ৰেপুটেশ্যন বাঢ়িব। তেতিয়া কাষ্টমাৰ্ছবিলাকে বুজি পাব যে অমুক বিজনেছটোৱে আমি যেনেকৈ বিচাৰোঁ গুডছ, যেনেকৈ আমি ছাৰ্ভিচ বিচাৰোঁ তেনেকেই আমাক দিয়ে। তাৰমানে তাৰ টেকন'লজিটো খুব ইম্প্ৰুভড বা ডেভেলপ, লেটেষ্ট টেকন'লজি সি ইনোভেশ্যন কৰে এবং কামত লগায়। তো এইদৰে সেই সংস্থাটোৰ নাম, স্বীকৃতি, ৰেপুটেশ্যন, এটা গুডউইল এটা কাষ্টমাৰ্ছৰ ওচৰত পাৰে। এই হ'ল 6টা উদ্ভাৱনৰ গুৰুত্ব, মানে ইনোভেশ্যনৰ ইম্পৰ্টেঞ্চ। এই 6 ধৰণৰ কাম কৰে বুলি টেকন'লজিকেল ইনোভেশ্যনৰ খুব দৰকাৰ হৈছে আজিকালি। নেক্সট আমি চাওঁ উদ্ভাৱনৰ প্ৰত্যাহ্বানসমূহ, মানে চেলেঞ্জেছ অফ ইনোভেশ্যন। এতিয়া ইনোভেশ্যনৰ যে হেল্প কৰে সেইটোতো হয়েই, তাৰ লগতে তাৰ কিছুমান চেলেঞ্জেছো আছে। ইনোভেশ্যনৰ ডিফিকাল্টিজো আছে, প্ৰব্লেমছো আছে, চেলেঞ্জেছো আছে, মানে উদ্ভাৱনৰ প্ৰত্যাহ্বান। সেইবোৰ কি কি আমি অলপ চাব লাগিব। 1 নম্বৰ হ'ল টেকন'লজিকেল ফেইলিয়াৰ, মানে প্ৰযুক্তিগত বিফলতা। ধৰি লোৱা এটা ব্যৱসায় প্ৰতিষ্ঠানে টেকন'লজি ইনোভেশ্যন কৰিছে, কিন্তু এইটো মানেই এইটো নহয় যে তাৰ এইটো সফলতা পাব, নহ'ব পাৰে। নতুন টেকন'লজি, নতুন আইডিয়া, নতুন কনচেপ্ট ইনোভেশ্যন কৰি ওলাইছে, সেইটো বিফলো হ'ব পাৰে, সফল নহ'বও পাৰে। যেতিয়া মাৰ্কেটত প্ৰেক্টিকেলি কামত লগাব, এপ্লাই কৰিব, তেতিয়া সেইটো বিফল হ'ব পাৰে। তো এইটো এটা তাৰ ডাঙৰ প্ৰব্লেম, ডাঙৰ এটা চেলেঞ্জ। কোনো ব্যৱসায় প্ৰতিষ্ঠানে ক'ব নোৱাৰে যে মই যিটো ইনোভেশ্যন কৰিলোঁ 100% এইটো ছাকচেছফুল হ'ব, সেইটো ক'ব নোৱাৰে। কেতিয়ালৈকে ক'ব নোৱাৰে? যেতিয়ালৈকে মাৰ্কেটত সেই চ'ৰ্চটোত এপ্লাই কৰি যেতিয়া বহুদিন চলিব ভালকৈ, তেতিয়ালৈকে ক'ব নোৱাৰে যে এইটো ছাকচেছফুল নে ফেইলিয়ৰ। এপ্লাই কৰিহে বুজিব পাৰিব। তো এইটো এটা ডাঙৰ সমস্যা ইনোভেশ্যনৰ, চেলেঞ্জ। 2 নম্বৰ হ'ল সময় লোৱা প্ৰক্ৰিয়া, মানে টাইম টেকিং প্ৰচেছ। ইনোভেশ্যন কিন্তু 1 দিনৰ 2 দিনৰ এইটো নহয়, এইটো এদিনত বা 2 দিনত কৰিব নোৱাৰি। এইটোৰ কাৰণে এটা বহু দিন বা বহু বছৰৰ এটা ৰিচাৰ্চ এক্টিভিটি দৰকাৰ হয়, ষ্টাডি কৰা দৰকাৰ হয়, এক্সপেৰিমেণ্ট কৰা দৰকাৰ হয়, বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা কৰিব লাগে, আনকি বিভিন্ন জেগাত যাই ডাটা কালেকশ্যন কৰিব লাগে, ইনফৰমেশ্যন গেডাৰ কৰিব লাগে। তো এই এক্সপেৰিমেণ্টছ
হিউজ ষ্টাডি ৰিচাৰ্চ এক্টিভিটি কৰিহে এটা ইনোভেশ্যন কৰিব পাৰে। তো এইটো লং টাইম ল'ব পাৰে। এটা ইনোভেশ্যন ফাইনেল ষ্টেজত অহাৰ কাৰণে এইটো টাইম টেকিং প্ৰচেছ, সোনকালে এইটো নহয়। এইটো এটা চেলেঞ্জ। 3 নম্বৰ চেলেঞ্জ হ'ল উদ্ভাৱনৰ মানে ইনোভেশ্যনৰ, যে ফাইনেন্সিয়েল বাৰ্ডেন মানে আৰ্থিক বোজা, যিটো বিজনেছত টেকন'লজিকেল ইনোভেশ্যন কৰিব ওলাইছে সেইটোৰ কাৰণে পৰ্যাপ্ত পৰিমাণে ফাইনেন্সৰ দৰকাৰ হ'ব, হিউজ কেপিটেল দৰকাৰ হ'ব, ফাণ্ডছ। কাৰণ ইনোভেশ্যন কৰিবৰ কাৰণে বহু টকাৰ দৰকাৰ হয়। এক্সপেৰিমেণ্ট কৰিবই লাগিব, ষ্টাডি কৰিবই লাগিব, ৰিচাৰ্চ কৰিবই লাগিব। তেতিয়া বিভিন্ন ধৰণৰ কামৰ কাৰণে টকাৰ দৰকাৰ, মূলধন খুব বেছি দৰকাৰ, ফাইনেন্সিয়েল বাৰ্ডেনটো থাকে। সেইটো এটা ডাঙৰ চেলেঞ্জ ইনোভেশ্যনৰ। 4 নম্বৰ হ'ল মাৰ্কেট ফেইলিয়ৰ। যেনেকৈ 1 নম্বৰত কৈছিলোঁ যে টেকন'লজিকেল ফেইলিয়ৰ, মানে এটা টেকন'লজি ইনোভেশ্যন কৰাৰ পিছত ফেইলিয়ৰো হ'ব পাৰে, বিফলো হ'ব পাৰে। ঠিক তেনেকৈ মাৰ্কেট ফেইলিয়ৰো আছে, মানে বজাৰৰ বিফলতা। তো এটা সংস্থানে, বিজনেছ অৰ্গেনাইজেশ্যনে ছাপ'জ টেকন'লজিটোক ইনোভেট কৰিলে, নতুন এটা টেকন'লজি পালে, মাৰ্কেটত এপ্লাই কৰিব গ'ল, তেতিয়া সেই মাৰ্কেটৰ কণ্ডিশ্যনটো সম্পূৰ্ণ সলনি হৈ গ'ল। মাৰ্কেট ছিটুৱেশ্যন, মাৰ্কেট কণ্ডিশ্যন, এইটো বিভিন্ন ফেক্টৰ্ছৰ ওপৰত নিৰ্ভৰ কৰে। তেতিয়া ছাপ'জ মাৰ্কেটৰ কণ্ডিশ্যন, মাৰ্কেটৰ ছিটুৱেশ্যন সম্পূৰ্ণ সলনি হৈ গ'ল, চেঞ্জ হৈ গ'ল। তেতিয়া সেই তাৰ টেকন'লজিত যে ইমান টকা ইনভেষ্ট কৰিলে, ইমান টাইম ইনভেষ্ট কৰিলে, সেইটো বিফল হৈ গ'ল, কোনো কামত নাহিল, ডিউ টু মাৰ্কেট ফেইলিয়াৰ, ডিউ টু মাৰ্কেট ছিটুৱেশ্যন, মাৰ্কেট কণ্ডিশ্যন, চেঞ্জ ইন দ্য মাৰ্কেট। কাৰণ আমি জানো আজিকালি ইমান কম্পিটিশ্যন বাঢ়িছে বিজনেছৰ ক্ষেত্ৰত, যে যিকোনো এটা বস্তু একে প্ৰকাৰত হৈ নাথাকে, বহুদিন এটা ছিষ্টেমত যাই নাথাকে, সেইটো সলনি হয়। মাৰ্কেট ছিটুৱেশ্যন, কণ্ডিশ্যন সদায় সলনি হৈ থাকে, এইটো তাৰ স্বভাৱ। এইটো নিডছবিলাক চেঞ্জ হৈ থাকে, নেচেচিটিবিলাক মাৰ্কেটৰ। তো সেইমতে তাৰ টেকন'লজিটোক ইনোভেশ্যন কৰিব লাগিব। তো সেইটো হ'ল বজাৰৰ বিফলতা, যিটো মই এতিয়া ডিছকাছ কৰিলোঁ। আৰু 5 নম্বৰ হ'ল ৰিডানডেঞ্চি। ৰিডানডেঞ্চি মানে হ'ল অতিৰিক্ততা। অতিৰিক্ততা মানে কি? ছাপ'জ এটা বিজনেছ অৰ্গেনাইজেশ্যনে টেকন'লজিক ইনোভেট কৰিলে, কৰি মাৰ্কেটত এপ্লাই কৰিলে, গুডছ আৰু ছাৰ্ভিচৰ ইনোভেশ্যনটো মাৰ্কেটত এপ্লাই কৰিলে, কৰি যিটো তাৰ এক্সপেক্ট আছিল যে ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট, ইমান খৰচ কৰি, ইমান টাইম খৰচ কৰি ইনোভেশ্যনটোক মাৰ্কেটত এপ্লাই কৰিলে, টেকন'লজিটোক মাৰ্কেটত এপ্লাই কৰি তাৰ পৰা যিটো এক্সপেক্ট কৰিছিল ৰিটাৰ্ণ, ROI যিটো কয়, ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট, সেই এক্সপেক্টেশ্যন মতে বিজনেছে ৰিটাৰ্ণটো নাপাবও পাৰে। সেইটো আকৌ বিভিন্ন ফেক্টৰ্ছৰ ওপৰত ডিপেণ্ড কৰে। সেই এক্সপেক্টেশ্যন অনুযায়ী তাৰ ৰিটাৰ্ণটো নাপাব পাৰে টেকন'লজি এপ্লাই কৰাৰ পাছতো। এইটোকে কোৱা হয় ৰিডানডেঞ্চি। মানে বজাৰত চাহিদা অহৰহ সলনি হৈ থাকে, এইটো আমি চবেই জানো। মাৰ্কেটত ডিমাণ্ড আৰু ছাপ্লাইৰ যিটো কণ্ডিশ্যন, যিটো ছিটুৱেশ্যন, এইটো অনবৰত চেঞ্জ হৈ থাকে, পৰিৱৰ্তন হৈ থাকে, একেই দৰে নচলে। তো পণ্যৰ পৰা আশা কৰা লাভ দিব নোৱাৰে তেতিয়া। তো সেই ছিটুৱেশ্যনটো কোৱা হয় ৰিডানডেঞ্চি। তো এইবোৰ হ'ল উদ্ভাৱনৰ প্ৰত্যাহ্বানসমূহ, মানে চেলেঞ্জেছ অফ ইনোভেশ্যন। নেক্সট হ'ল আমাৰ টেকন'লজিকেল ইনোভেশ্যন আৰু ইয়াৰ বৈশিষ্ট্য। টেকন'লজিকেল ইনোভেশ্যন আৰু ইয়াৰ বৈশিষ্ট্য মানে ফিচাৰ্ছ। তো টেকন'লজিকেল ইনোভেশ্যনটো কি? আচলতে সম্পূৰ্ণ যিটো ইনোভেশ্যনৰ কনচেপ্ট,
সম্পূৰ্ণ যিটো ইনোভেশ্যনৰ কনচেপ্ট তাৰ এটা পাৰ্ট হ'ল টেকনলজিকেল ইনোভেশ্যন। প্ৰযুক্তিগত উদ্ভাৱন হৈছে উদ্ভাৱন অনুশাসনৰ মুঠ ধাৰণাটোৰ এটা অংশ, যিয়ে নতুন প্ৰযুক্তি, নতুন ধাৰণা, নতুন সামগ্ৰী আৰু সেৱা সৃষ্টি কৰা আৰু তাৰ দ্বাৰা নতুন ব্যৱসায়িক সুযোগৰ ইংগিত দিয়ে। তাৰমানে হ'ল ইনোভেশ্যন যিটো টোটেল কনচেপ্ট, হোল কনচেপ্ট, তাৰে এটা সৰু এটা পাৰ্ট, এটা অংশ, সেইটো হ'ল টেকনলজিকেল ইনোভেশ্যন, মানে প্ৰযুক্তিগত উদ্ভাৱন। তো ইয়াৰ দ্বাৰা আমি কি পাওঁ? নতুন আইডিয়া পাওঁ। টেকনলজিকেল ইনোভেশ্যনৰ মানেই হ'ল ইয়াৰ দ্বাৰা আমি নতুন আইডিয়া পাওঁ, নতুন থট পাওঁ, নতুন কনচেপ্ট পাওঁ, নতুন ইনফৰমেশ্যন পাওঁ, নতুন স্কিম পাওঁ, আৰু এইবোৰ বজাৰত আমি এপ্লাই কৰোঁ, বিজনেছে এপ্লাই কৰে মাৰ্কেটত। আচ্ছা, এতিয়া আহোঁ আমি টেকনলজিকেল ইনোভেশ্যনৰ ফিচাৰ্ছত, মানে বৈশিষ্ট্য, কেৰেক্টাৰিষ্টিক্স। 1 নম্বৰ হ'ল টেকনলজিকেল ইনোভেশ্যনটোক মানে জেনাৰেট কৰে, মানে ক্ৰিয়েট কৰে প্ৰযুক্তি, সামৰ্থ্য বা জ্ঞানৰ ওপৰত ভিত্তি কৰি নতুন ধাৰণা সৃষ্টি কৰা। Generating or creating new idea based on technology, capability or knowledge. মানে সামৰ্থ্য, প্ৰযুক্তি আৰু জ্ঞান, এই তিনিটাৰ ওপৰত ভিত্তি কৰি এটা নতুন আইডিয়া, নতুন ধাৰণা সৃষ্টি কৰিলে এইটোৱে টেকনলজিকেল ইনোভেশ্যনৰ দ্বাৰাই হয়। এইটো হ'ল তাৰ প্ৰথম বৈশিষ্ট্য। মানে টেকনলজিকেল ইনোভেশ্যনত কি হয়? নলেজৰ ওপৰত বেছ কৰি, কেপেবিলিটিৰ ওপৰত বেছ কৰি, টেকনলজিৰ ওপৰত বেছ কৰি, নিৰ্ভৰ কৰি নতুন আইডিয়া পোৱা, নতুন থট এটা প্ৰস্তুত কৰা, এইটোৱে হ'ল টেকনলজিকেল ইনোভেশ্যনৰ প্ৰথম ফিচাৰ, বৈশিষ্ট্য। 2 নম্বৰ হ'ল ডেভেলপিং দ্য আইডিয়া ইনটু ৰিয়েলিটি লিডিং টু ক্ৰিয়েটিং এ প্ৰডাক্ট। যিটো আমি নতুন আইডিয়াটো পালোঁ, এইমাত্ৰ যিটো ক'লোঁ, যিটো প্ৰযুক্তি, সামৰ্থ্য আৰু জ্ঞানৰ ওপৰত নতুন আইডিয়া লোৱা হৈছে, সেইটোক প্ৰডাক্টত ৰিয়েলিটি ফৰ্মত এপ্লাই কৰা, ডেভেলপ কৰা। মানে সেইটো খালি প্ৰথম অৱস্থাত বৈশিষ্ট্যটো কি আছিল? এটা আইডিয়াহে লোৱা হৈছিল, এটা থট লোৱা হৈছে, জাষ্ট সেইটোৱেই, কিন্তু ক'তো এইটো এপ্লাই কৰা নাই। তো 2 নম্বৰ বৈশিষ্ট্য হ'ল টেকনলজিকেল ইনোভেশ্যনত যিটো প্ৰেক্টিকেলি এপ্লাই কৰা হ'ব, সেই আইডিয়াটোক, সেই থটটোক প্ৰেক্টিকেলি এপ্লাই কৰা হ'ব। চোৱা হ'ব পিছত যিটো ছাকচেছফুল হ'ল নে ফেইলিয়ৰ হ'ল। এপ্লাই নকৰিলেতো এইটো চাব নোৱাৰিব। তো 2 নম্বৰ বৈশিষ্ট্য হ'ল ৰিয়েলিটিত এপ্লাই কৰা, প্ৰেক্টিকেলি, আৰু তেতিয়া প্ৰডাক্ট ডেভেলপ কৰিব পাৰি। আৰু 3 নম্বৰ বৈশিষ্ট্য হ'ল টেকনলজিকেল ইনোভেশ্যনৰ যে নতুন ধাৰণাটো কাৰ্যকৰী কৰা, মানে ইমপ্লিমেণ্টেশ্যন। এই যে নতুন আইডিয়া পালোঁ, নতুন থট প্ৰচেছ পালোঁ বা বিজনেছে পায়, সেইটোক ইমপ্লিমেণ্ট কৰা, সঠিক সময়ত, সঠিক জাগাত, সঠিকভাৱে কাৰ্যকৰী কৰা, ইমপ্লিমেণ্ট কৰা। এইবোৰ হ'ল টেকনলজিকেল ইনোভেশ্যনৰ ফিচাৰ্ছ, এই তিনিটাই ফিচাৰ্ছ। তো এতিয়ালৈকে যিটো মই পঢ়ালোঁ, তাৰ পৰা কি কি প্ৰশ্ন আহিব পাৰে তোমালোকক এবাৰ কৈ দিছোঁ সুবিধাৰ কাৰণে, যে ইউনিট 2ৰ পৰা কিছুমান টাৰ্মছ দি দিব, এইবিলাক চমুকৈ লিখিব দিব। যেনেকৈ ইনভেনশ্যন মানে কি, ক্ৰিয়েটিভিটি মানে কি, টেকনলজিকেল ইনোভেশ্যন মানে কি, চমুকৈ লিখা, মানে শ্বৰ্ট নোট আহিব পাৰে। 2 নম্বৰ এটা আহিব পাৰে প্ৰশ্ন যে ক্ৰিয়েটিভিটি, ইনভেনশ্যন আৰু ইনোভেশ্যনৰ মাজত পাৰ্থক্যবোৰ দেখুওৱা। পাৰ্থক্যবোৰ কি কি? মই যে 3টা পইণ্টত ডিছকাছ কৰিছিলোঁ সেইটোৱেই।
আৰু এটা প্ৰশ্ন আহিব পাৰে যে ইনোভেশ্যন আজিকালিৰ যুগত বিজনেছৰ ক্ষেত্ৰত ইমান গুৰুত্বপূৰ্ণ কিয় হৈ উঠিছে? তাৰমানে টেকন'লজি কি ধৰণে আমাক হেল্প কৰে, বিজনেছক কি ধৰণে হেল্প কৰে, তাৰ গুৰুত্বটো সেইকাৰণে লোৱা হৈছে। তো এইটো ইয়াত কি লিখিব লাগিব? ইনোভেশ্যনৰ আৰু টেকন'লজিকেল ইনোভেশ্যনৰ স্পেচিফিকেলি কেনেকৈ হেল্প কৰে বিজনেছক, সেইকাৰণে তাৰ ইম্পৰ্টেঞ্চটো বাঢ়িছে। কিভাৱে হেল্প কৰে এইটো মই ডিছকাছ কৰিছোঁ। আৰু এটা আহিব পাৰে যে টেকন'লজিকেল ইনোভেশ্যনৰ প্ৰব্লেমছবোৰ কি, চেলেঞ্জেছ বা প্ৰব্লেমবোৰ কি, এইটো এটা আহিব পাৰে। টেকন'লজিকেল ইনোভেশ্যনৰ বৈশিষ্ট্যবোৰ কি, যিটো মই এইমাত্ৰ ডিছকাছ কৰিলোঁ, সেইটো বৈশিষ্ট্যবোৰ কি। এতিয়া আৰম্ভ কৰিম প্ৰচেছ অফ ইনোভেশ্যন, মানে ইনোভেশ্যনৰ প্ৰচেছ। এটা বিজনেছ অৰ্গেনাইজেশ্যনে যেতিয়া ইনোভেশ্যন কৰে, টেকন'লজিকেল ইনোভেশ্যন কৰে, এইটো এটা ডাঙৰ কাম। সেইটোৰ এটা প্ৰচেছ থাকে, এটা ছিষ্টেম থাকে। সেই প্ৰচেছত ইনোভেশ্যন কৰিব লাগে। টেকন'লজিকেল ইনোভেশ্যনটো কৰে, প্ৰক্ৰিয়া থাকে। 5টা প্ৰক্ৰিয়া আছে। এই প্ৰক্ৰিয়া মতে বিজনেছে টেকন'লজিকেল ইনোভেশ্যন কৰে। 1 নম্বৰ হ'ল প্ৰক্ৰিয়াটো যে আইডিয়া জেনেৰেশ্যন এণ্ড মবিলাইজেশ্যন, মানে কি ধাৰণা সৃষ্টি আৰু সংগঠন। আজিকালি ডাঙৰ বিজনেছ অৰ্গেনাইজেশ্যনত, কোম্পানীজবিলাকত টেকন'লজিকেল এক্সপাৰ্টছবিলাকত এপইণ্ট কৰা হয়, এমপ্লয়মেণ্ট দিয়া হয়। টেকন'লজিকেলি এক্সপাৰ্ট মানুহবিলাকক, এক্সপিৰিয়েঞ্চড মানুহবিলাকক। সিহঁতে কি কৰে? সিহঁতৰ কামেই হ'ল বিজনেছটোক ডেভেলপ কৰাৰ কাৰণে, প্ৰডাক্টছ আৰু ছাৰ্ভিচটোক ডেভেলপ কৰাৰ কাৰণে সিহঁতে সদায় চিন্তা কৰে। নতুন চিন্তা ভাৱনা সিহঁতৰ মাইণ্ডত আহি থাকে, ধাৰণাবোৰ সৃষ্টি কৰে সিহঁতে। সেইটো ক্ৰিয়েটিভিটি, যিটো মই কৈছিলোঁ, সেই ধাৰণাবোৰ ক্ৰিয়েটিভিটি সৃষ্টি কৰি এটা মবিলাইজ কৰিব, মানে সংগঠন কৰিব, এইটোক সংগঠিত কৰিব। ধাৰণাটো সৃষ্টি কৰি সংগঠিত কৰিব, মবিলাইজ কৰিব। এইটো হ'ল তাৰ প্ৰথম প্ৰচেছ, দ্য ফাৰ্ষ্ট এণ্ড ফৰমষ্ট প্ৰচেছ অফ টেকন'লজিকেল ইনোভেশ্যন। 2 নম্বৰ হ'ল এডভকেচি এণ্ড স্ক্ৰিনিং, মানে পোষকতা আৰু পৰীক্ষণ। মানে ইয়াত কি হয় 2 নম্বৰ প্ৰচেছত, যে এটা টিমে কিন্তু এই ইনোভেশ্যনটো কৰে, এজন মানুহে ইনোভেশ্যন নকৰে। এটা টিম থাকে, টিম অফ এক্সপাৰ্টছ, সিহঁতে ইনোভেশ্যন কৰে। তো চবৰ এডভকেচি ল'ব, চবে ইয়াত কি মতামত দিয়ে, চব বস্তু চালি জাৰি চাব, চব ফালৰ পৰা চাই পেলাই সিহঁতে পোষকতা কৰে, মানে এডভকেচি কৰে যে এইটো কৰিলে এনেকৈ হ'ব, এইটো কৰিলে তেনেকৈ হ'ব, এইটো কৰা ভাল নহ'ব, এনেকৈ কৰি চাওঁ। চবৰ মতামতটো প্ৰেজেণ্ট কৰে, তাতে পৰীক্ষাও কৰে, চবে পৰীক্ষা নিৰীক্ষা তাতে কৰে। এইটো হ'ল 2 নম্বৰ প্ৰচেছ। 3 নম্বৰ প্ৰচেছ হ'ল এক্সপেৰিমেণ্টেশ্যন। এইটো হ'ল আৰু এটা ধৰণৰ পৰীক্ষা নিৰীক্ষা। এইটো মানে ষ্টাডি কৰিব, ৰিচাৰ্চ কৰিব আৰু ডাঙৰ ধৰণৰ এক্সপেৰিমেণ্টেশ্যন কৰিব, পৰীক্ষা নিৰীক্ষা কৰিব। 3 নম্বৰ প্ৰচেছ। 4 নম্বৰ প্ৰচেছ হ'ল কমাৰ্চিয়েলাইজেশ্যন, মানে বাণিজ্যিকৰণ। যিহেতু এইটো বিজনেছ অৰ্গেনাইজেশ্যন, তো ইয়াত যদি টেকন'লজিকেল ইনোভেশ্যন কৰিব লাগে, ইয়াত বাণিজ্যিকৰণ কৰিব লাগিব। ইয়াত সেই টেকন'লজিকেল ইনোভেশ্যনটো কমাৰ্চিয়েলাইজ কৰিব লাগিব। এইটোতো বেলেগ ছেক্টৰৰ এক টেকন'লজিকেল ইনোভেশ্যন নহয়, এইটো বিজনেছৰ ক্ষেত্ৰত কাম কৰি আছে। সেইকাৰণে ইয়াত কমাৰ্চিয়েলাইজ কৰিব লাগিব, সেই ইনোভেশ্যনটোক কমাৰ্চিয়েলাইজ কৰিব লাগিব, বাণিজ্যিকৰণ কৰিব লাগিব। আৰু 5 নম্বৰ হ'ল প্ৰসাৰ আৰু কাৰ্যকৰীকৰণ, মানে ডিফিউশ্যন এণ্ড ইমপ্লিমেণ্টেশ্যন। এইটো হ'ল তাৰ লাষ্ট প্ৰচেছ। এতিয়া প্ৰসাৰ আৰু কাৰ্যকৰীকৰণ মানে কি? প্ৰসাৰ মানে হ'ল, ডিফিউশ্যন মানে হ'ল একচেপ্টিং এ নিউ আইডিয়া,
সেই যে নতুন আইডিয়াটো হ'ল, এই যে টেকনলজিকেল এক্সপাৰ্টে যে নতুন আইডিয়াটো ওলালে, সেইটোক একচেপ্ট কৰা। যদি ছাকচেছফুল হয়, পৰীক্ষা নিৰীক্ষা কৰি, পোষকতা কৰি, বাণিজ্যকৰণ কৰি, চব প্ৰচেছৰ পিছত লাষ্ট প্ৰচেছ হ'ল এইটোক একচেপ্ট কৰা, মানে প্ৰসাৰ কৰা। আৰু ইমপ্লিমেণ্টেশ্যন মানে হ'ল ডেভেলপিং দ্য প্ৰডাক্ট, একদম প্ৰেক্টিকেলি সেই প্ৰডাক্টটোক তৈরি কৰা। নতুন আইডিয়া যেটো ওলাইছে টেকনলজিকেল এক্সপাৰ্টছবিলাকে, সেই আইডিয়া মতে ইনোভেশ্যনটো কৰি পণ্যটোক বিকশিত কৰা, পণ্যটোক ডেভেলপ কৰা, তাৰ কোৱালিটি বঢ়োৱা, ছাৰ্ভিচ ছেক্টৰ হ'লে ছাৰ্ভিচটো ইম্প্ৰুভড ছাৰ্ভিচ দিয়া, সেইবোৰ বিকশিত ৰূপায়ণ কৰি বিকশিত কৰা পণ্যটো। তো এইবোৰ হ'ল উদ্ভাৱনৰ প্ৰক্ৰিয়া, মানে ইনোভেশ্যনৰ প্ৰচেছ। এই 5টা প্ৰচেছত উদ্ভাৱন কৰিব পাৰি। এতিয়া হ'ল টাইপছ অফ ইনোভেশ্যন। টাইপছ অফ ইনোভেশ্যন মানে ইনোভেশ্যনৰ টাইপছ। সেইটো যদিও ইমান এটা দৰকাৰী নহয়, তথাপি মই কৈ দিছোঁ যে 4 ধৰণৰ ইনোভেশ্যন আছে। এটা হ'ল ইনক্ৰিমেণ্টেল, এটা হ'ল ডিছৰাপটিভ, এটা হ'ল ৰেডিকেল, আৰু এটা হ'ল আৰ্কিটেকচাৰেল। 4 ধৰণৰ ইনোভেশ্যন আছে। তো 4 টাইপছ অফ ইনোভেশ্যন। 1 নম্বৰ হ'ল ইনক্ৰিমেণ্টেল। সেইটো আটাইতকৈ পপুলাৰ আৰু কমন টাইপ। ইনোভেশ্যনৰ প্ৰথম টাইপটোৱে পপুলাৰ আৰু কমন, ইনক্ৰিমেণ্টেল। এইটো কি? It is one of the most popular types of innovation where the existing technological value of the products and services are upgraded for getting better results. মানে কি কৈছে, মাৰ্কেটত যেটো টেকনলজি বৰ্তমানে চলি আছে, কাৰ্যকৰী হৈ আছে, আৰু তাৰ দ্বাৰা যিবোৰ গুডছ আৰু ছাৰ্ভিচ তৈরি হৈ আছে, ইয়াক জাষ্ট এটা আপগ্ৰেডেশ্যন কৰা, এই প্ৰেজেণ্ট টেকনলজিটোক আপগ্ৰেড কৰা, যাতে আৰু অলপ ভাল পণ্য দিব পাৰি, আৰু অলপ ভাল সেৱা আগবঢ়াব পাৰি। সম্পূৰ্ণ ছিষ্টেমটোক, টেকনলজিটোক চেঞ্জ নকৰে ইয়াতে। ইনক্ৰিমেণ্টেল ইনোভেশ্যনত সম্পূৰ্ণ ছিষ্টেমটোক একেলগে চেঞ্জ নকৰে। যিটো বৰ্তমানে চলি আছে টেকনলজিটো, সেইটোকে অলপ ইফাল সিফাল কৰি দিয়া, মানে আপগ্ৰেডেশ্যন কৰা, তাৰ ভেলুটোক আপগ্ৰেড কৰা টেকনলজিটোক। ইয়াৰ দ্বাৰা গুডছটোক আপগ্ৰেড কৰা যাব, ছাৰ্ভিচটোক আপগ্ৰেড কৰা যাব। এইটো প্ৰথমেই চাই লয় মাৰ্কেটত, ৰিচাৰ্চ কৰি চাই লয় যে আপগ্ৰেড কৰিলে হ'ব নে অলপ ডাঙৰ ধৰণে নতুন ইনোভেশ্যন কৰিব লাগিব, তেতিয়াহে এইটো সিহঁতে কৰে। তো এইটো কোৱা হয় ইনক্ৰিমেণ্টেল, মানে অলপ ইনক্ৰিজ কৰি দিয়ে, ভেলুটো ইনক্ৰিজ কৰি দিয়ে। এই টাইপটো, ধৰণটো ইনোভেশ্যনৰ আটাইতকৈ কমন আৰু পপুলাৰ। 2 নম্বৰ টাইপ হ'ল ডিছৰাপটিভ। ইয়াত কি হয়, হিয়াৰ নিউ টেকনলজিকেল চেঞ্জেছ আৰ secretly placed in the market where it gains superiority to the existing technology. এই 2 নম্বৰত কৈছে যে যেটো বৰ্তমানে টেকনলজিটো চলি আছে মাৰ্কেটত, এইটোৰ সলনি কৰি নতুন এটা টেকনলজি আনি দিয়ে, যেটো সিক্ৰেটলি কৰে। কোনেও আগতে এইটো ক'ব নোৱাৰে বা নাজানে, সিক্ৰেটলি হঠাতে এই নতুন এটা টেকনলজি চেঞ্জ কৰি দিয়ে মাৰ্কেটত, আৰু লাহে লাহে এইটো সুপিৰিয়ৰিটি পায়। যেটো আগৰ টেকনলজি আছিল সেইটোৰ ওপৰত নতুন টেকনলজিটোৱে সুপিৰিয়ৰিটি পায়, কিন্তু এইটো সিক্ৰেটলি কৰা হয়। এইটো কোৱা হয় ডিছৰাপটিভ ইনোভেশ্যন। আৰু 3 নম্বৰ হ'ল ৰেডিকেল ইনোভেশ্যন।
ৰেডিকেল ইনোভেশ্যন মানে হ'ল ইট ব্ৰিংছ এবাউট ৰিভলিউশ্যনাৰী চেঞ্জেছ ইন দ্য এক্সিষ্টিং টেকন'লজি। যিটো বৰ্তমানে টেকন'লজি চলি আছে মাৰ্কেটত, সেইটোৰ ওপৰত এটা ডাঙৰ ধৰণৰ এটা পৰিৱৰ্তন আনি দিব। ৰেডিকেল চেঞ্জ মানে এটা ৰিভলিউশ্যনাৰী চেঞ্জ বুলি কোৱা হয়। হঠাতে ডাঙৰ ধৰণৰ এটা চেঞ্জ কৰি দিব টেকন'লজিটোক, সেইটোকে কোৱা হয় ৰেডিকেল চেঞ্জ। কিন্তু এইটো নতুন টেকন'লজি নহয়, এইটো ৰিভলিউশ্যনাৰী চেঞ্জেছ কৰা হয়। আৰু 4 নম্বৰ হ'ল আৰ্কিটেকচাৰেল ইনোভেশ্যন। Here, lessons, skills, and overall technology are taken and applied in the market. It means the existing technology of a product is slightly modified to suit the design of the product. Architectural innovation মানে হ'ল যেনেকৈ আৰ্কিটেক্টছ ইঞ্জিনিয়াৰবিলাকে যেনেকৈ সিহঁতৰ কাম কৰে, ঠিক তেনেকৈ আৰ্কিটেকচাৰেল ইনোভেশ্যনত কি কৰা হয়, নতুন স্কিল, লেচন এইবিলাক এপ্লাই কৰি টেকন'লজিটোক চেঞ্জ কৰা হয় আৰু মাৰ্কেটত এপ্লাই কৰা হয়। যিটো এক্সিষ্টিং টেকন'লজি আছিল ইমান দিন মাৰ্কেটত, সেই টেকন'লজিটোক স্লাইটলি মডিফাই কৰা হয় যাতে প্ৰডাক্টৰ ডিজাইনটো চেঞ্জ হয়। প্ৰডাক্টৰ ডিজাইনটো চেঞ্জ হ'লে কি হ'ব, মানুহে এইটোৰ প্ৰতি আকৃষ্ট বেছি হ'ব যে এটা নতুন প্ৰডাক্ট আহিছে মাৰ্কেটত, কিনি পেলাই চাওঁ, ব্যৱহাৰ কৰি চাওঁ। তো এই আকৃষ্ট হোৱাৰ কাৰণে ডিজাইনটোক চেঞ্জ কৰি দিয়ে, পেকেটিং ছিষ্টেমটোক চেঞ্জ কৰি দিয়ে, অলপ তাৰ উপযোগিতা সেইটো অলপ চেঞ্জ কৰি দিয়ে, প্ৰাইচিঙৰ ক্ষেত্ৰত অলপ ইফাল সিফাল কৰিব পাৰে। তো এইবোৰ মডিফিকেশ্যন কৰা হয়, এইটো আৰ্কিটেকচাৰেল ইনোভেশ্যনৰ আণ্ডাৰত কৰা হয়। তো আমি যে এই 4 ধৰণৰ টাইপ দেখা পালোঁ, ধৰণ, ইনোভেশ্যনৰ ধৰণ, উদ্ভাৱনৰ ধৰণ, এই 4টাৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ, পপুলাৰ, কমন টাইপ হ'ল ইনক্ৰিমেণ্টেল ইনোভেশ্যন। ইয়াত কি কৰা হয়, প্ৰেজেণ্ট টেকন'লজিটোক, ইনোভেশ্যনটোক তাৰ চব বস্তু ইনক্ৰিজ কৰি দিয়ে, মানে তাৰ ভেলুটো বঢ়াই দিয়ে, তাৰ ইউছেজটো বঢ়াই দিয়ে, তাৰ গোটেইখিনি বস্তু, ছাৰ্ভিচ, তাৰ কোৱালিটি, প্ৰডাক্ট হ'লে কোৱালিটি, ছাৰ্ভিচ হ'লে তাৰ কোৱালিটি ছাৰ্ভিচ, এইটোক ইনক্ৰিজ কৰি দিয়ে, ইমপ্ৰুভ কৰি দিয়ে। সেইকাৰণে এইটো আমাৰ বৰ্তমান যুগৰ বজাৰৰ কাৰণে এটা কমন আৰু মষ্ট পপুলাৰ টাইপ অফ ইনোভেশ্যন। তো আমি কি চালোঁ আজি, যে ব্লক 1 ইউনিট 2ৰ যিটো টেকন'লজিকেল ইনোভেশ্যন আৰু স্কিল ডেভেলপমেণ্ট, আজি যিটো আমি পঢ়িলোঁ বা জানিলোঁ সেইটো হ'ল যে কিছুমান টাৰ্মছ দেখা পালোঁ আমি, ইনভেনশ্যন, ক্ৰিয়েটিভিটি, ইনোভেশ্যন, এইবোৰ নতুন নতুন টাৰ্মছ দেখা পালোঁ যিবোৰ বিজনেছত সদায় লাগি থাকে। 2 নম্বৰত আমি দেখা পালোঁ কি, যে ইনোভেশ্যন, ইনভেনশ্যন আৰু ক্ৰিয়েটিভিটিৰ মাজত পাৰ্থক্যবোৰ কি, 3টা পইণ্টত আমি পাৰ্থক্যবোৰ ওলাব পাৰোঁ। তাৰপিছত আমি কি চালোঁ, যে ইনোভেশ্যনৰ ইম্পৰ্টেঞ্চটো কি, মানে ইনোভেশ্যন কিয় কৰা হয়, টেকন'লজিকেল ইনোভেশ্যনটো কিয় কৰা হয়, ইয়াৰ দ্বাৰা বিজনেছৰ কি সহায় হয়, টেকন'লজিকেল ইনোভেশ্যন বিজনেছে কিয় কৰে, ইমান সময় অতিবাহিত কৰে, ইমান টকা পইচা খৰচ কৰে, এইবোৰ কিয় কৰে। আমি দেখা পালোঁ 6 ৰকমৰ হেল্প টেকন'লজিকেল ইনোভেশ্যনে কৰে। তো এইটো কোৱা হয় ইম্পৰ্টেঞ্চ অফ ইনোভেশ্যন। তাৰপিছত আমি আৰু এটা বস্তু দেখা পালোঁ যে চেলেঞ্জেছ অফ ইনোভেশ্যন। টেকন'লজিকেল ইনোভেশ্যনৰ যেনেকৈ ইম্পৰ্টেঞ্চ আছে,
হেল্প কৰে যেনেকৈ, ঠিক তেনেকৈ তাৰ কিছুমান প্ৰব্লেমছো আছে, তাৰ ডিফিকাল্টিছো আছে। সেইটো কোৱা হয় চেলেঞ্জেছ অফ ইন'ভেশ্যন। এইটো আমি 5 ধৰণৰ পালোঁ, চেলেঞ্জেছ অফ ইন'ভেশ্যন। তাৰপিছত আমি পাইছোঁ যে টেকন'লজিকেল ইন'ভেশ্যনৰ কেৰেক্টাৰিষ্টিক্স, বৈশিষ্ট্য। ইয়াত মেইনলি 3টাই পাইছোঁ আমি বৈশিষ্ট্য। তাৰপিছত আমি চালোঁ ইন'ভেশ্যনৰ প্ৰচেছ, মানে উদ্ভাৱনৰ প্ৰক্ৰিয়া। যেতিয়া টেকন'লজিকেল ইন'ভেশ্যন কৰিব এটা বিজনেছ অৰ্গেনাইজেশ্যনে, তাৰ প্ৰচেছটো কি, প্ৰক্ৰিয়াটো কি? ইয়াত আমি 5টা পইণ্ট পাইছোঁ, যে ধাৰণা সৃষ্টি আৰু সংগঠন। তাৰমানে কি এইটো প্ৰচেছ? ফাৰ্ষ্ট প্ৰচেছ আইডিয়া জেনেৰেশ্যন এণ্ড মবিলাইজেশ্যন। 2 নম্বৰ ছেকেণ্ড প্ৰচেছটো হ'ল ইন'ভেশ্যনৰ এডভকেচি এণ্ড স্ক্ৰিনিং, মানে পোষকতা আৰু পৰীক্ষণ। 3 নম্বৰ প্ৰচেছ পাইছোঁ এক্সপেৰিমেণ্টেশ্যন, মানে পৰীক্ষা নিৰীক্ষা। ৰিচাৰ্চ এক্টিভিটিজ কৰিব লাগিব, ইয়াত ষ্টাডি কৰিব লাগিব, বিভিন্ন ধৰণৰ ডাটা কালেকশ্যন কৰিব লাগিব, তেতিয়াহে পৰীক্ষা নিৰীক্ষা হ'ব। 4 নম্বৰত আমি প্ৰচেছত পাইছোঁ, 4 নম্বৰ প্ৰচেছ কমাৰ্চিয়েলাইজেশ্যন, বাণিজ্যিকৰণ। যিহেতু আমি বিজনেছ অৰ্গেনাইজেশ্যন লৈ ডিল কৰি আছোঁ, আমাৰ ছাবজেক্টেই হ'ল বিজনেছ অৰ্গেনাইজেশ্যন এণ্ড মেনেজমেণ্ট, সেইকাৰণে ইয়াত যিবোৰ কাম কৰা হ'ব চবক বাণিজ্যিকৰণ কৰিব লাগিব, কমাৰ্চিয়েলাইজ কৰিব লাগিব। তো এইটো হ'ল তাৰ 4 নম্বৰ প্ৰক্ৰিয়া, উদ্ভাৱনৰ 4 নম্বৰ প্ৰচেছ। আৰু লাষ্ট যিটো প্ৰচেছ সেইটো হ'ল ডিফিউশ্যন এণ্ড ইমপ্লিমেণ্টেশ্যন, মানে প্ৰসাৰ আৰু কাৰ্যকৰীকৰণ। তো প্ৰসাৰ কেনেকৈ কৰিব লাগে? প্ৰসাৰৰ অৰ্থটো কি? যে এটা নতুন ধাৰণা গ্ৰহণ কৰা। প্ৰসাৰৰ অৰ্থ হ'ল এটা নতুন ধাৰণা গ্ৰহণ কৰা, আৰু ৰূপায়ণৰ অৰ্থ হ'ল যিটো ইমপ্লিমেণ্টেশ্যন, সেইটোৰ অৰ্থ হ'ল পণ্যটো বিকশিত কৰা। তো ডিফিউশ্যন মানে হ'ল একচেপ্টিং এ নিউ আইডিয়া, এ নিউ থট। যিটো টেকন'লজিকেল এক্সপাৰ্টছবিলাকে নিউ আইডিয়া দিছে ইন'ভেশ্যন কৰি, যিটো নিউ আইডিয়া পাইছে বা থট পাইছে, এটা স্কিম পাইছে, সেইটোক একচেপ্ট কৰা, প্ৰসাৰ কৰা, নতুন ধাৰণা গ্ৰহণ কৰা, আৰু লগতে ইমপ্লিমেণ্টেশ্যন কৰিব লাগিব। সেই নতুন আইডিয়াটোক, থট বা ছিষ্টেমটোক বা স্কিমটোক বা নতুন ইনফৰ্মেশ্যনটোক ৰূপায়ণ কৰিব লাগিব, প্ৰেক্টিকেলি ইমপ্লিমেণ্ট কৰিব লাগিব, কৰি গুডছ ডেভেলপ কৰিব লাগিব, গুডছৰ কোৱালিটি ডেভেলপ কৰিব লাগিব। ছাৰ্ভিচ ছেক্টৰ হ'লে ছাৰ্ভিচৰ কোৱালিটি ডেভেলপ কৰিব লাগিব। তেতিয়াহ'লে এইবোৰ চব কাম কৰিলে সম্পূৰ্ণ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈ যায় ইন'ভেশ্যনৰ, আৰু তাৰপিছত এইটো বজাৰত নতুনকৈ আহে। তাৰপিছত আমি আজি যিটো লাষ্ট পালোঁ সেইটো হ'ল টাইপছ অফ ইন'ভেশ্যন, মানে উদ্ভাৱনৰ ধৰণ। আমি 4টা টাইপ পাইছোঁ। ইনক্ৰিমেণ্টেল ইন'ভেশ্যন, 2 নম্বৰ হ'ল ডিছৰাপটিভ ইন'ভেশ্যন, 3 নম্বৰ হ'ল ৰেডিকেল ইন'ভেশ্যন, আৰু 4 নম্বৰ হ'ল আৰ্কিটেকচাৰেল ইন'ভেশ্যন। 4টাই মই অলপ ডিছকাছ কৰিছোঁ। তাৰ ভিতৰত 1 নম্বৰ যিটো ইন'ভেশ্যন, ইনক্ৰিমেণ্টেল ইন'ভেশ্যন, সেইটো মষ্ট পপুলাৰ আৰু কমন। সেইটোকেই সদায় বিজনেছ অৰ্গেনাইজেশ্যনবিলাকে কামত লগায়, ইউজ কৰে বা ইউটিলাইজ কৰে। তথাপি মই একবাৰ কৈ দিছোঁ, ইনক্ৰিমেণ্টেলটো হ'ল
যেটো বৰ্তমানে বজাৰত এক্সিষ্টিং টেকনলজি চলি আছে, এক্সিষ্টিং ইনোভেশ্যন টেকনলজিটো চলি আছে, সেইটোক তাৰ ভেলুটোক অলপ ইনক্ৰিজ কৰি দিয়া, তাৰ যিটো কোৱালিটি ভেলু সেইটোক অলপ ইম্প্ৰুভ কৰা। ইট ইজ ওৱান অফ দ্য মোষ্ট পপুলাৰ টাইপ অফ ইনোভেশ্যন। মানে এক্সিষ্টিং টেকনলজিটোক ভেলুটো চেঞ্জ কৰি দিয়ে, কৰি প্ৰডাক্ট আৰু ছাৰ্ভিচটোক আপগ্ৰেড কৰে যাতে বেটাৰ ৰিজাল্ট পায়। সেইকাৰণে তাৰ নাম হৈছে ইনক্ৰিমেণ্টেল। 2 নম্বৰ হ'ল ডিছৰাপটিভ ইনোভেশ্যন। ইয়াত কি হয়, চিক্ৰেটলি হঠাতে এটা নতুন টেকনলজি বজাৰত আহি পৰে, যিটো এক্সিষ্টিং টেকনলজি থাকে তাৰ জেগাত এটা নতুন টেকনলজিকেল চেঞ্জ আমি দেখা পাওঁ হঠাতে। এইটো মানে চিক্ৰেটলি কৰা হয় যাতে এই নতুনটোৱে চুপিৰিয়ৰিটি গেইন কৰিব পাৰে, এক্সিষ্টিঙৰ ওপৰত সেইটো যাতে চুপিৰিয়ৰ হ'ব পাৰে, সেইকাৰণে চিক্ৰেটলি তাক প্লেচ কৰা হয় মাৰ্কেটত। 3 নম্বৰ হ'ল ৰেডিকেল ইনোভেশ্যন। ইয়াত মানে ৰেডিকেল চেঞ্জ আহে, ৰিভলিউশ্যনাৰী চেঞ্জ আহে। যিটো এক্সিষ্টিং টেকনলজি চলি আছে বজাৰত, ইয়াতেই এটা ৰিভলিউশ্যনাৰী চেঞ্জেছ আহে, ডাঙৰ ধৰণৰ এটা পৰিৱৰ্তন আনি দিয়ে এক্সিষ্টিং টেকনলজিটো। এইটো কোৱা হয় ৰেডিকেল ইনোভেশ্যন। আৰু 4 নম্বৰ হ'ল আৰ্কিটেকচাৰেল ইনোভেশ্যন। ইয়াত কি হয়, নতুন লেচন, নতুন স্কিল, অভাৰঅল টেকনলজি এইবিলাক এপ্লাই কৰি মাৰ্কেটত এপ্লাই কৰে আৰু এক্সিষ্টিং টেকনলজিটোক স্লাইটলি মডিফাই কৰি দিয়ে যাতে কাষ্টমাৰ্ছৰ যিটো প্ৰেজেণ্ট নিড, বৰ্তমানে যি ধৰণৰ বস্তু বিচাৰি আছে জেনেৰেল পাব্লিকে, কনজিউমাৰে যেনেধৰণৰ ছাৰ্ভিচ বিচাৰি আছে, ঠিক তেনেদৰে সেই টেকনলজিটোক অলপ মডিফিকেশ্যন কৰি দিয়ে যাতে বৰ্তমানৰ চাহিদা অনুযায়ী, ডিমাণ্ড অনুযায়ী বস্তুবোৰ ছাপ্লাই কৰিব পাৰে, প্ৰডাক্টছবোৰ ছাপ্লাই কৰিব পাৰে, বা ছাৰ্ভিচ ছেক্টৰ হ'লে ছাৰ্ভিচ ৰেণ্ডাৰ কৰিব পাৰে। ঠিক তেনেকৈ মডিফিকেশ্যন কৰে, স্লাইট মডিফিকেশ্যন। ইয়াত ৰেডিকেল চেঞ্জেছ নহয়, ডাঙৰ কোনো পৰিৱৰ্তন নহয়, স্লাইট মডিফিকেশ্যন হয়। তো সেইমতে এটা বিজনেছ অৰ্গেনাইজেশ্যনে ইনোভেশ্যনবিলাক কৰি থাকে। তো যি নহওক কিয়, আজি ইমানলৈকে আমি পঢ়িলোঁ। তো এই লাষ্টত মই এইটো ক'ব লাগিব যে টেকনলজিকেল ইনোভেশ্যনটো বিজনেছৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ এটা বিষয়। প্ৰযুক্তিবিদ্যা যিটো টেকনলজি, প্ৰযুক্তিকৰণ, সেইটো সদায় ইনোভেশ্যন কৰি থাকিব লাগে বিজনেছত, নহ'লে সি পিছ পৰি যাব। কাৰণ প্ৰতিদিন ডমেষ্টিক মাৰ্কেট বা ফৰেইন মাৰ্কেটত কম্পিটিশ্যন বাঢ়ি আছে, চেলেঞ্জেছ এটাৰ পিছত এটা আহিয়ে থাকে, প্ৰব্লেম, ডিফিকাল্টি, নেচেচিটি এইবোৰ সদায় এটাৰ পিছত এটা পৰিৱৰ্তন হৈ থাকে। তো ইয়াৰ লগত খাপ খোৱাৰ কাৰণে, এই চেলেঞ্জেছবোৰ মিট আপ কৰাৰ কাৰণে, যাতে কাষ্টমাৰ্ছে ফুল্লি ছেটিছফাইড হয় আৰু ছেটিছফাইড গুডছ পায় আৰু ছাৰ্ভিচটোও যাতে ছেটিছফাইড ছাৰ্ভিচ পায়, সেইকাৰণে বিজনেছ প্ৰতিষ্ঠানৰ কি কৰিব লাগিব, এইটোক ধ্যান দিব লাগিব যে তাৰ প্ৰডাক্টছবোৰ, তাৰ ছাৰ্ভিচবোৰৰ কোৱালিটি যাতে ইম্প্ৰুভড হয়। তো এইটো কেনেকৈ পাৰিব? একমাত্ৰ এটাই উপায় আছে, সেইটো হ'ল ইনোভেশ্যন কৰি পাৰিব। নতুন নতুন ইনোভেশ্যন, নতুন আইডিয়া, নতুন থট, নতুন কনচেপ্ট, নতুন ছিষ্টেম বা নতুন স্কিম, তো এইবোৰ চেঞ্জ কৰি থাকিলে তাক বৰ্তমান যুগৰ লগত খাপ খুৱাই থাকিব পাৰিব আৰু বেটাৰ ৰিজাল্ট পাব, কাষ্টমাৰ্ছক ছেটিছফাই কৰিব পাৰিব আৰু বেটাৰ ৰিজাল্ট পাব। তো আজি ইমানলৈকেই কমপ্লিট কৰিলোঁ। নেক্সট ক্লাছত আমি নেক্সট টপিকটো পঢ়িম। নমস্কাৰ।